নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো ডিএমিৰ ফালৰ পৰা এখন নতুন নটিচ আহি গ'ল। যি পেৰামেডিকেল কৰ্চ আছে তাৰে এইখন নটিচ হয়। তো ডিপ্ল'মা ইন পেৰামেডিকেলৰ কাউন্সিলিঙৰ নটিচ হয়। 2022লৈকে ডিপ্ল'মা ইন পেৰামেডিকেল কৰ্চৰ পাৰ্চেণ্ট মেৰিট বেচিছ হৈছিল, কিন্তু 2023ত ইয়াৰ এণ্ট্ৰেন্স এক্সাম হৈছিল। তো সকলোকে এটা ৰেংক মেনশ্যন কৰি দিয়া হৈছিল। তো সেই ৰেংকটোৰ ওপৰত ভিত্তি কৰি আপোনালোকে কাউন্সিলিঙত যাব পাৰিব। তো 2024ৰ ক্ষেত্ৰতো ডিপ্ল'মা ইন পেৰামেডিকেল বা BSc মেডিকেল টেকন'লজি কৰ্চৰ ক্ষেত্ৰত এণ্ট্ৰেন্স এক্সাম হ'ব। যদিও আপোনালোকেও 2024 বৰ্ষৰ BSc নাৰ্ছিং, D.Pharm বা BSc মেডিকেল টেকন'লজি বা ডিপ্ল'মা ইন পেৰামেডিকেল কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিব বুলি ভাবি আছে, তেনেহ'লে আমাৰ ই বুকখন ল'ব পাৰে। এই ই বুকখন অসমীয়া আৰু ইংলিছ দুয়োটা মাধ্যমতে উপলব্ধ আছে। তো আপোনালোকে অধিক জানিবৰ বাবে ডেছক্ৰিপশ্যন বা কমেণ্ট বক্সত দিয়া হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰি জানি ল'ব পাৰিব। তো এতিয়া পলম নকৰি ভিডিঅ'টো মেইন টপিকলৈ আগবাঢ়ো। তো এই নটিচখন জাৰি কৰিছে গভাৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা, অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন, চমুকৈ ডিএমিৰ ফালৰ পৰা 9/2/2024 অৰ্থাৎ 9 ফেব্ৰুৱাৰী তাৰিখে জাৰি কৰিছে। এইখন এখন এডুকেশ্যনেল নটিচ হয়। তো ইয়াতে Second run counseling for selection into diploma in paramedical course. তো ডিপ্ল'মা ইন পেৰামেডিকেল কৰ্চৰ ছেকেণ্ড কাউন্সিলিঙৰ লিষ্ট হয়। তো যিসকলে CEE এণ্ট্ৰেন্স এক্সাম BSc মেডিকেল টেকন'লজি আৰু ডিপ্ল'মা ইন পেৰামেডিকেল কৰ্চত এপিয়াৰ হৈছিল, সেইসকল ষ্টুডেণ্টে ইয়াতে কাউন্সিলিঙত যাব পাৰিব। তো ইয়াৰে কাউন্সিলিঙৰ ডেটটো হৈছে 15ৰ পৰা 19 ফেব্ৰুৱাৰী তাৰিখ। তো ইয়াতে কিছুমান কেটেগৰী ৱাইজ আৰু ৰেংক ৱাইজ কাউন্সিলিঙত মাতিছে, আৰু ইয়াতে আপোনালোকে কিছুমান ডকুমেণ্ট লৈ যাব লাগিব। তো ডকুমেণ্টবিলাক ইয়াতে দি দিছে, অৰিজিনেল আৰু জেৰক্স দুয়োখিনিয়ে লৈ যাব লাগিব। তো আপোনালোকে CEE 2023 বৰ্ষৰ BSc মেডিকেল টেকন'লজি আৰু ডিপ্ল'মা ইন পেৰামেডিকেল কৰ্চৰ যি এডমিট কাৰ্ড আছে সেইখন লৈ যাব লাগিব। তো আপোনালোকে আপোনালোকৰ হাই ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট, মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীৰ এডমিট কাৰ্ড, তাৰপিছত পাছ চাৰ্টিফিকেট, PRC পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট, তাৰপিছত কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকৰ OBC SC ST হয় এইবিলাক চাৰ্টিফিকেট, আৰু OBCৰ বাবে NCL চাৰ্টিফিকেটখন আপোনালোকে ইয়াৰ অৰিজিনেল আৰু জেৰক্স দুয়োটাই লৈ যাব লাগিব, আৰু আপোনালোকে নিজৰ স্ক'ৰ কাৰ্ডখনো লৈ যাব। তো আপোনালোকে জেৰক্স কৰোঁতে ইয়াৰে 2-3 কপিমানকৈ জেৰক্স লৈ যাব। তো ইয়াতে কাউন্সিলিঙৰ ডেট 15 ফেব্ৰুৱাৰী তাৰিখে অল কেণ্ডিডেট যিসকলে 700লৈকে ৰেংক আছে সেইসকলে যাব পাৰিব। অল কেণ্ডিডেট SC ST OBC জেনেৰেল সকলো কেণ্ডিডেটে। তাৰপিছত 16 ফেব্ৰুৱাৰীত 701ৰ পৰা 1100লৈকে থকা ৰেংকলৈকে থকা কেণ্ডিডেট যাব লাগিব। আৰু 17 ফেব্ৰুৱাৰী তাৰিখে যিসকল কেণ্ডিডেটে 1101ৰ পৰা 1500লৈকে ৰেংক আছে সিহঁতে যাব পাৰিব। আৰু 19 ফেব্ৰুৱাৰী তাৰিখে 1501ৰ পৰা 1890লৈকে যাব পাৰিব। তো এইবাৰ কেটেগৰী ৱাইজ মানে দিয়া নাই, তো ৰেংক ৱাইজ দিছে। সকলো কেণ্ডিডেটকে ৰেংক ৱাইজ মাতিছে। তো 1890 ৰেংকলৈকে কাউন্সিলিঙত যাব পাৰিব। প্ৰথম কাউন্সিলিঙত 700লৈকে হৈছিল। যদি আপোনালোকৰ ডিপ্ল'মা ইন পেৰামেডিকেল কৰ্চৰ ৰেংক 1ৰ পৰা 1890ৰ ভিতৰত আছে, দেন আপোনালোকে যি কাষ্টৰে নহওক কিয় কাউন্সিলিঙত যাব পাৰিব। তো ইয়াতে প্ৰথম আনৰিজাৰ্ভ মানে জেনেৰেল কেটেগৰীৰ চিট ফিল আপ কৰিব, তাৰপিছতে OBC SC এইবিলাকৰ চিটবিলাক ফিল আপ কৰিব। আৰু ইয়াতে কিছুমান ইম্পৰ্টেণ্ট পইণ্ট মেনশ্যন কৰিছে। তো এটা চিটৰ এগেইনষ্টত 7টা কেণ্ডিডেটক মাতিছে। তো ইয়াতে যিমানটা চিট আছে সেই অনুযায়ী মাতিছে। এটা চিটত 7টা কেণ্ডিডেট মাতিছে, অৰ্থাৎ টোটেল 1890টা হিচাপ কৰিলে 1:7, তেনেহ'লে 270টা চিট খালী আছে। এপ্ৰক্সিমেটলি 270টা চিট খালী আছে। আৰু আপোনালোকে এখন কাউন্সিলিং ফৰ্ম লৈ যাব লাগিব। সেইখন ডিএমিৰ অফিচিয়েল ৱেবছাইটত পাই যাব, নহ'লে এইখন আমাৰ হোৱাটছআপ গ্ৰুপতো দি দিম। যদি আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত আছে তেনেহ'লে কাউন্সিলিঙৰ ফৰ্মখন পাই যাব, আৰু যদি আমাৰ হোৱাটছআপ গ্ৰুপত নাই তেনেহ'লে জইন হৈ ল'ব। আৰু এতিয়া আপোনালোকে যদি প্ৰথম কাউন্সিলিঙত ধৰক আপোনালোকে AMCত চিট পাইছিল, তো আপোনালোকে চিটটো চেঞ্জ কৰিব লাগে।
দেন আপোনালোকে এইবাৰ কাউন্সিলিঙত যাব লাগিব। যাই কিনে আপোনালোকৰ যিখন এডমিশ্যন ৰিচিপ্ট আছে সেই এডমিশ্যন ৰিচিপ্টখন তাতে দেখুৱাব লাগিব। তে যদি আপুনি যিখন ইনষ্টিটিউটত এডমিশ্যন ল'ব বিচাৰিছে চিট থাকিলে সেইখন ইনষ্টিটিউটত দি দিব। আৰু যদি আপুনি ফাৰ্ষ্ট কাউন্সিলিঙতে চিট পাইছে এইবাৰ চেঞ্জ নকৰে দেন থাৰ্ড কাউন্সিলিঙত চেঞ্জ কৰিব নোৱাৰে। আৰু কাউন্সিলিং অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন অৰ্থাৎ ডিএমিৰ অফিচত হ'ব। ডিএমিৰ অফিচটো আছে 6 মাইল খানাপাৰা গুৱাহাটী 22। আপোনালোকে গুগল মেপত চাৰ্চ কৰিলে ডিএমিৰ প্লেচটো পাই যাব। তো আপোনালোকে তাতে যাই কাউন্সিলিং কৰিব লাগিব। আৰু কাউন্সিলিং ষ্টাৰ্ট হোৱাৰ টাইম হৈছে দিনত 10টা বজাৰ পৰা। আৰু আপোনালোকে যিখন কাউন্সিলিং ফৰ্ম লৈ যাব সেইখন আপোনালোকে ঘৰতে ফিল আপ কৰি লৈ যাব। কাৰণ তাত আপোনালোকে গৈ ফিল আপ কৰাৰ সময় নাপাব। সেইকাৰণে ঘৰৰ পৰা যাওঁতে ফিল আপ কৰি লৈ যাব। আৰু যিবিলাক তাত ডকুমেণ্ট লিখা আছে সেই ডকুমেণ্টবিলাকো চেল্ফ এটেষ্ট মানে চাইন কৰি কিনে লৈ যাব। আই হোপ কি আপোনালোকে বুজি পালে। তো এইটো ভিডিঅ'ত এইখিনি আছিল। তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। তো আপোনালোকক আমাৰ চেনেলৰ ফালৰ পৰা সকলোকে শুভেচ্ছা থাকিল। ধন্যবাদ।